Hello viewers, welcome back to Maggie Points by Ecohipat, য'ত নেকি প্ৰতিটো ভিডিঅ'ত আমি এটা আঁচনি ডিছকাছ কৰোঁ only within 2 minutes। আজিৰ আঁচনিটো হৈছে লাখপতি বাইদেউ। লাখপতি বাইদেউ এটা উইমেন এম্পাৱাৰমেণ্ট স্কিম এটা হয়, য'ত নেকি মিনিমাম 35,000 এটা ফাইনেন্সিয়েল এইড দিয়া যায় to 40 lakh women from self help groups। তাৰ উপৰিও এই স্কিমৰ দ্বাৰা আমাৰ মহিলাসকল যাতে নেকি এনুৱেলি এটলিষ্ট 1 lakh rupees এটা সিহঁতে ইনকাম কৰে উপাৰ্জন কৰে সেইটো ইয়াতে এনচিয়ৰ কৰা গৈছে। ইয়াৰ যদি এলিজিবিলিটি বা কণ্ডিশ্যনছ বিলাক যদি আমি চাওঁ তেতিয়াহ'লে আমাৰ যিসকল মহিলাসকল আমাৰ জেনেৰেল বা অবিচিৰ পৰা বিলং কৰে সিহঁতৰ তিনিটাতকে অধিক ল'ৰা ছোৱালী হ'বলৈ নালাগে। তাৰ উপৰিও যদি আমি চাওঁ যিসকল ST, SC, মৰাণ, মটক বা টি গাৰ্ডেনৰ যিসকল উইমেন বিলাক আছে সিহঁতৰ যাতে নেকি 4টাতকে অধিক ল'ৰা ছোৱালী নাথাকে। তাৰ উপৰঞ্চি যদি আমি চাওঁ যিসকলৰ ছোৱালী সন্তান আছে সিহঁতৰ স্কুলত এনৰলমেণ্ট কৰাটো মেণ্ডেটৰী হয় আৰু যদিহে সেই সন্তানসকল একেবাৰে সৰু হৈ আছে তেতিয়াহ'লে সেই উইমেনসকলে এটা আণ্ডাৰটেকিং দিব লাগিব যে সেই ছোৱালীগৰাকী যেতিয়া নেকি ডাঙৰ হ'ব তেতিয়া সিহঁতক স্কুলত ভৰ্তি কৰাব। তাৰ উপৰিও যদি আমি চাওঁ এটা মিছন আছিলে উইচ ইজ দ্য অমৃত বৃক্ষ আন্দোলন, যিটো নেকি ছেপ্টেম্বৰ 2023 লঞ্চ কৰা হৈছিলে। এইটো বেচিকেলি এটা ট্ৰী প্লেণ্টেশ্যন প্ৰগ্ৰাম এটা হয়, তাৰ দ্বাৰা যিসকল উইমেনে গছ গছনি ৰুইছিলে সেইকেইটা যাতে নেকি সাৰ্ভাইভ কৰি আছে আজি তাৰিখলৈকে ভালকে জীয়াই আছে সেইটো এনচিয়ৰ কৰিব লাগিব। আৰু তাৰ উপৰিও আমাৰ মহিলাসকলে এটা বিজনেছ প্লেন যিহৰ কাৰণে সিহঁতে এণ্টাৰপ্ৰেনাৰ বনিব ওলাইছে সেই বিজনেছ প্লেনটো সিহঁতে গভৰ্ণমেণ্টক ছাবমিট কৰিব লাগিব। লাখপতি বাইদেউ স্কিমৰ আণ্ডাৰত যদি আমি চাওঁ তেতিয়াহ'লে 10,000 টকাকে দিয়া যাব এটা ফাৰ্ষ্ট ইয়াৰ, আৰু ছেকেণ্ড ইয়াৰত যদি আমি চাওঁ তেতিয়াহ'লে 12,500 টকা গভৰ্ণমেণ্ট ফালৰ পৰা দিয়া যাব আৰু ছেম ইয়াৰতে 12,500 টকা বেংকৰ ফালৰ পৰা দিয়া যাব। গভৰ্ণমেণ্ট ফালৰ পৰা দিয়াৰ যিটো এমাউণ্ট আছে সেইটো নন ৰিফাণ্ডেবল হয়, উইচ মিনছ ডেট মহিলাসকলে ঘূৰাই দিব নালাগে, বাট বেংকৰ ফালৰ পৰা যিটো 12,500 দিয়া আছে সেইটো সিহঁতে ঘূৰাই দিবলৈ লাগিব। আৰু লাখপতি বাইদেউৰ যদি লঞ্চ ডেটটো আমি চাওঁ তেতিয়াহ'লে ইট ইজ 11th of January 2024 আৰু কাৰ আণ্ডাৰত লঞ্চ হৈছে ইট ইজ লঞ্চ বাই দ্য আছাম গভৰ্ণমেণ্ট আণ্ডাৰ দ্য মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান। আৰু এনে স্কিমছবোৰৰ কথা জানি থাকিবৰ কাৰণে আমাৰ চেনেলটোক লাইক এণ্ড ছাবস্ক্ৰাইব কৰক। থেংক ইউ।